নমস্কাৰ, মই জয়প্ৰকাশ শৰ্মাই নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী ৩ মাৰ্চ ২০১৯ চন আৰু অসমীয়া ১৮ ফাগুন ১৯৪০ হওক। ৰবিবাৰ, কৃষ্ণপক্ষ দ্বাদশী তিথি। আবেলি ২:২৮ পাছত কৃষ্ণা ত্ৰয়োদশী তিথি। উত্তৰাষাঢ় নক্ষত্ৰ। পুৱা 10:03 পাছত শ্ৰৱণা নক্ষত্ৰ হ'ব। বৰিয়ান যোগ। দুপৰীয়া প্ৰায় ১:৩০ বজাৰ পিছত পৰিক যোগ আৰু তৈতিলকৰণ। আজি জন্ম হোৱা জাতক জাতিকাৰ মকৰ ৰাশি, শূদ্ৰবৰ্ণ, মানৱগণ, গো অস্থি আৰু অগ্নিযোগ। পুৱা 10:03 পাছত মকৰ ৰাশি, শূদ্ৰবৰ্ণ, দেৱগণ আৰু কুম্ভীৰৰ অস্থি হ'ব। আজি আদ্যাৰিটো হ'লে শুভগা যোগ হ'ব। আজি শুভকৰ্মত আৰোগ্য স্নানৰ বাহিৰে বিশেষ নাই। যাত্ৰাত আজি অশুভ দিন, সফলতাহীন। আজি খাদ্যত পুৰৈ শাক আৰু বেঙেনা নিষিদ্ধ। আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপক, যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ প্ৰথমতে আৰু সহজতে উপলব্ধ হয়। আৰু ভিডিঅ'টো লাইক কৰি আমাক অনুপ্ৰাণিত কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমানুসৰি আজিৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। আজি মেষ ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত পুৰণা ৰোগ বৃদ্ধিৰ বাবে অৰ্থব্যয়ৰ যোগ দেখা যায়। যিকোনো আঘাতৰ পৰাও সাৱধানতা অৱলম্বন কৰক। সম্পত্তি আদি নানা লাভৰ যোগ। বিদ্যাৰ্থীৰ উন্নত দিন। সামাজিক কৰ্মত তথা শিল্প সংস্কৃতিৰ ক্ষেত্ৰত যশস্যা বৃদ্ধিৰ যোগ আছে। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন পৰিৱেশত আনন্দ লাভ হ'লেও অধিক অৰ্থক্ষয়ৰ যোগ বিদ্যমান। প্ৰেমত ক্ৰমোন্নতি থাকিব যদিও অভাৱত মতবিৰোধৰ সম্ভাৱনা আছে। যোগাযোগত বিলম্বৰ কাৰক। পাৰিবাৰিক পৰিৱেশত সুখ বৃদ্ধি। ঘৰুৱা সম্পদ বৃদ্ধি, কিন্তু নানা কাৰণত ব্যাধিক্য যোগ। ব্যৱসায়ত উপাৰ্জন আৰু সঞ্চয় বৃদ্ধি, নানা উপায়েৰে ধন প্ৰাপ্তিৰ যোগ। কৰ্মচাৰী কৰ্ম পৰিৱৰ্তন হ'লেও উন্নতি অব্যাহত থাকিব। সামাজিক ক্ষেত্ৰত সন্মান লাভ আৰু শত্ৰু ভয় বৃদ্ধি। আজি শুভ ৰং গুলপীয়া, শুভ সংখ্যা ১ আৰু ৮ সংখ্যা অশুভ। বৃষ ৰাশিজাত ব্যক্তিৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত আজি নানা কাৰণত আঘাতপ্ৰাপ্তিৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। অগ্নিভয়, অশুভ সংবাদ লাভ, বুদ্ধিহানি। বিদ্যাৰ্থীৰ উন্নত দিন। বিভিন্ন পৰিৱেশত কৃতকাৰ্যতা লাভ, যশস্যা বৃদ্ধি আৰু বাঞ্ছিত দ্ৰব্য লাভ। কৰ্মপ্ৰাৰ্থীৰ স্বাস্থ্য অভাৱ দুৰ্বল। যিকোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতাত আনন্দ থাকিব। নতুন সংযোগ লাভৰ যোগ। প্ৰেমৰ পৰিৱেশ অনুন্নত, দুশ্চিন্তা আৰু হতাশা অব্যাহত থাকিব। বাঞ্ছা সিদ্ধিত বিলম্বৰ যোগ। পাৰিবাৰিকত কোনো সংবাদত দুখ আৰু চিন্তা বৃদ্ধি। সামাজিক ক্ষেত্ৰত সন্মানহানিৰ পৰা সাৱধান হোৱা উচিত। ব্যৱসায়ত ক্ৰমোন্নতি থাকিব যদিও কোনো কাৰণত ৰাজভয় আৰু চিন্তা বৃদ্ধি। কৰ্মচাৰীৰ গতানুগতিক, কৰ্ম পৰিৱৰ্তনত আনন্দ থাকিব। আজিৰ শুভ ৰং নীলা, শুভ সংখ্যা ৪ আৰু ৯ সংখ্যা অশুভ। আজি মিথুন ৰাশিজাত ব্যক্তিয়ে স্বাস্থ্যত দিনৰ প্ৰথম ভাগত জীৱ-জন্তু, যান-বাহন আদিৰ আঘাতৰ পৰা সাৱধানতা লোৱা আৱশ্যক। কোনো সংবাদত দুখ আৰু চিন্তা বৃদ্ধি। পুণ্যকৰ্মত অৰ্থব্যয়। বিদ্যাৰ্থীৰ গতানুগতিকতা অব্যাহত থাকিব, কিন্তু জুই আৰু পানীৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। কৰ্মপ্ৰাৰ্থীৰ পৰিৱেশত আনন্দ অব্যাহত থাকিব। নতুন সংযোগ লাভ, যিকোনো পৰিৱেশত সফলতা পাব। ভ্ৰমণ যোগ। প্ৰেমৰ পৰিৱেশ অনুন্নত, পুণ্যকৰ্মত অৰ্থব্যয় আৰু ব্যস্ততা। নতুন বন্ধু লাভৰ যোগ দেখা যায়। পাৰিবাৰিকত সুখ অব্যাহত থাকিব, কিন্তু নানা কাৰণত ব্যাধিক্য যোগ। সঞ্চিত অৰ্থ ব্যয়। ব্যৱসায়ত ক্ৰমোন্নতি থাকিব। বাঞ্ছিত সম্পদ লাভ, ৰাজপূজা। কৰ্মচাৰী কৰ্ম আৰু অৰ্থহানি যোগ। স্বাস্থ্যৰ বাবেও ধন ক্ষয়। আজিৰ শুভ ৰং ৰঙা, শুভ সংখ্যা ৯ আৰু ২ সংখ্যা অশুভ। আজি কৰ্কট ৰাশিৰ ব্যক্তিয়ে দিনৰ প্ৰথম ভাগত অস্ত্ৰ আদি যিকোনো আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। ধৰ্মীয় কৰ্মত ব্যস্ততা আৰু অৰ্থব্যয়। বাঞ্ছা সিদ্ধি। বিদ্যাৰ্থীৰ পৰিৱেশত ক্ৰমোন্নতি থাকিলেও মনোবাঞ্ছিত ফল লাভত বাধা। অভাৱত অৰ্থহানি যোগ।
কৰ্মপ্ৰাৰ্থীৰ স্বাস্থ্যৰ বাবে ধন ক্ষয়ৰ যোগ আছে। শুভ সংবাদ লাভ। বিভিন্ন পৰিৱেশত কৃতকাৰ্যতা লাভৰ যোগ দেখা যায়। প্ৰেমত আনন্দ বৃদ্ধি, নতুন শুভ সংযোগ লাভ। কৰ্কট ৰাশিৰ জাতকৰ শুভ ফল অধিক। পাৰিবাৰিকত সুখ অব্যাহত থাকিব। ধৰ্মীয় কৰ্মত ব্যস্ততা আৰু অৰ্থ ব্যয়। বাঞ্ছা সিদ্ধি। ব্যৱসায়ত উপাৰ্জনৰ গতানুগতিকতা অব্যাহত থাকিব। সঞ্চয়ত আনন্দ থাকিব। স্বাস্থ্যভাৱ অশুভ। কৰ্মচাৰী কৰ্মহানি, অৱসাদ বৃদ্ধি। দিনৰ শেষৰ ফালে কৰ্মোন্নতি দেখা পোৱা যায়। আজি শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 7 সংখ্যা অশুভ। সিংহ ৰাশিৰ ব্যক্তিয়ে আজি যিকোনো পৰিৱেশত যিকোনো আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। বাঞ্ছিত ধন আৰু সম্পদ লাভ তথা নানা প্ৰাপ্তিত আনন্দ থাকিব। বিদ্যাৰ্থীৰ পৰিৱেশ অনুন্নত। এলাহ আৰু অৱসাদ বৃদ্ধি তথা অবাবত ধন ক্ষয়। কৰ্মপ্ৰাৰ্থীৰ দুখ আৰু হতাশা অব্যাহত থাকিব। বাঞ্ছিত সফলতাৰ বাবে অপেক্ষা কৰক। প্ৰেমৰ পৰিৱেশ প্ৰতিকূল। বিভিন্ন ক্ষেত্ৰত সঞ্চিত অৰ্থ ব্যয়ৰ যোগ। শত্ৰু বৃদ্ধি। পাৰিবাৰিকত গতানুগতিকতা অব্যাহত থাকিব। ঘৰুৱা সম্পদ বৃদ্ধি, ছুটি ভ্ৰমণ যোগ। ব্যৱসায়ত উপাৰ্জন হ্ৰাস, ব্যয় বৃদ্ধি। শুভ কৰ্মত অংশগ্ৰহণৰ যোগ আছে। কৰ্মচাৰীৰ বিভিন্ন পৰিৱেশত অধিক পৰিশ্ৰম আৰু ধনহানি। জাতিকা কৰ্মচাৰীৰ দুখ অধিক, মানসিক শান্তি বিঘ্নিত হোৱাৰ যোগ। শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 9 সংখ্যা অশুভ। আজি কন্যা ৰাশিৰ ব্যক্তিৰ স্বাস্থ্যত অস্ত্ৰ শস্ত্ৰৰ আঘাত, কাহ কফ জ্বৰ আদিৰ সমস্যা বৃদ্ধিৰ যোগ দেখা যায়। কোনো সংবাদত দুখ, ধন লাভ। বিদ্যাৰ্থীৰ বিভিন্ন কৰ্মত যশস্যা লাভ, অৰ্থ লাভ হলেও অৰ্থ কষ্টৰ অনুভৱৰ সম্ভাৱনা অধিক। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন শুভ সংযোগ লাভ, প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা, কিন্তু বাঞ্ছা সিদ্ধিত বিলম্বৰ যোগ। প্ৰেমত কৰ্মোন্নতি থাকিব, কিন্তু বাঞ্ছিত সুফল লাভৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। শুভ কৰ্মত অংশগ্ৰহণ। পাৰিবাৰিক পৰিৱেশত সুখ অব্যাহত থাকিব, কিন্তু অকস্মাত অহা কোনো সংবাদত দুখপ্ৰাপ্তিৰ যোগো দেখা যায়। উৎসৱত যোগদান। ব্যৱসায়ত উপাৰ্জন বৃদ্ধিত আনন্দ থাকিলেও নানা কাৰণত ধন ক্ষয়ৰ যোগ আছে। নতুন আঁচনি গ্ৰহণ। কৰ্মচাৰী গতানুগতিকতা অব্যাহত থাকিব। সামাজিক কৰ্মত ব্যস্ততা বৃদ্ধি। শুভ ৰং ডাঠ নীলা, শুভ সংখ্যা 4 আৰু 9 সংখ্যা অশুভ। আজি তুলা ৰাশিৰ ব্যক্তিৰ স্বাস্থ্য উন্নত থাকিব, কিন্তু সন্ধ্যাৰ পাছত অস্ত্ৰ আৰু অগ্নিৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। ধৰ্মীয় কৰ্মত অৰ্থ ব্যয় আৰু ব্যস্ততা। বিদ্যাৰ্থীৰ চকু, কাণ, দাঁত আদিৰ ৰোগ বৃদ্ধিৰ সম্ভাৱনা আছে। উদৰ ৰোগৰ আশংকাও দেখা যায়। বিদ্যাৰ পৰিৱেশ অনুন্নত। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন পৰিৱেশত শুভফল প্ৰাপ্ত হলেও বাঞ্ছা সিদ্ধিৰ বাবে সামান্য অপেক্ষা কৰিব লাগিব। অবাবত ধন ক্ষয়। প্ৰেমত উন্নতি অব্যাহত থাকিব যদিও স্বাস্থ্য চিন্তা বৃদ্ধিৰ যোগ। কোনো সংবাদত চিন্তা বৃদ্ধিৰ যোগো দেখা যায়। পাৰিবাৰিকত সুখ থাকিব। পুণ্য কৰ্মত অংশগ্ৰহণ, অৰ্থ ব্যয় আৰু সৌভাগ্য প্ৰাপ্তিৰ যোগ আছে। ব্যৱসায়ত কৰ্মোন্নতি থাকিব, বিভিন্ন উৎসৰ পৰা ধন লাভ, কিন্তু নানা কাৰণত ব্যয় বৃদ্ধি। কৰ্মচাৰীৰ উন্নত দিন, কৰ্ম পৰিৱৰ্তনত আনন্দ, বন্ধুৰ সংগ লাভ। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 3 সংখ্যা অশুভ। বৃশ্চিক ৰাশিৰ আজি যিকোনো পৰিৱেশত শাৰীৰিক তথা মানসিকভাৱেও আঘাতপ্ৰাপ্তিৰ যোগ দেখা যায়। সম্পদ লাভ, ধৰ্মীয় কৰ্ম আৰু ভ্ৰমণ যোগ। বিদ্যাৰ্থীৰ গতানুগতিকতা অব্যাহত থাকিব, যদিও বন্ধুৰ লগত বিবাদৰ যোগ আছে। বাঞ্ছিত দ্ৰব্য লাভ। কৰ্মপ্ৰাৰ্থীৰ নানা শুভ সংযোগ প্ৰাপ্তিত আনন্দ থাকিব। কৃতকাৰ্যতাত সুখ বৃদ্ধি, কিন্তু বাঞ্ছিত কৰ্মলাভৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। প্ৰেমত বাঞ্ছিত কৰ্মোন্নতিত আনন্দ পাব। ধন আৰু দ্ৰব্য লাভৰ যোগ। বন্ধুৰ সংগতো আনন্দ থাকিব। পাৰিবাৰিক পৰিৱেশ অনুন্নত। বাঞ্ছা পূৰণ নোহোৱাত হতাশা বৃদ্ধি, অৰ্থৰ নাটনি অনুভৱ। শুভ কৰ্মত ব্যস্ততা। ব্যৱসায়ত উপাৰ্জনত আনন্দ থাকিব, কিন্তু নানা কাৰণত ব্যয় অধিক। স্বাস্থ্যৰ বাবেও অৰ্থহানি যোগ। কৰ্মচাৰীৰ গতানুগতিকতা অব্যাহত থাকিব। ধৰ্মীয় কৰ্মত ব্যস্ততা আৰু অৰ্থ ব্যয়। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 5 সংখ্যা অশুভ। আজি ধনু ৰাশিৰ ব্যক্তিয়ে জীৱ জন্তু আদি যিকোনো আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত।
অশুভ সংবাদ লাভ, ধন আৰু ঘৰুৱা সম্পদ বৃদ্ধিৰ যোগ। বিদ্যাৰ্থীৰ কৰ্মোন্নতি অব্যাহত থাকিলেও নানা ক্ষেত্ৰত সঞ্চিত অৰ্থব্যয়ৰ যোগ আছে। যিকোনো পৰিৱেশত বন্ধুৰ সহায় লাভতো উপকৃত হ'ব। কৰ্মপ্ৰাৰ্থীৰ গতানুগতিকতা অব্যাহত থাকিব। ভ্ৰমণত বন্ধু লাভত আনন্দ পাব। শুভ দিন। প্ৰেমৰ পৰিৱেশ উন্নত, নানা লাভ, সামাজিক কৰ্মত প্ৰিয় বন্ধুৰ সহযোগিতাতো আনন্দ থাকিব। পাৰিবাৰিকত নানা প্ৰাপ্তিত সুখ বৃদ্ধি, শুভ সংবাদ লাভ আৰু আত্মীয়ৰ আগমনত আনন্দ। ব্যৱসায়ত কৰ্মোন্নতি অব্যাহত থাকিব। উপাৰ্জন বৃদ্ধি আৰু সঞ্চয়। কৰ্মচাৰীৰ উন্নত দিন, সামাজিক কৰ্মত যশস্যা আৰু সন্মান লাভ। আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 8 সংখ্যা অশুভ। মকৰ ৰাশিৰ ব্যক্তিৰ স্বাস্থ্য আজি উন্নত থাকিব, কিন্তু কোনো সংবাদত দুখ আৰু চিন্তা বৃদ্ধিৰ যোগ আছে। ব্যাধিক্য যোগো বিদ্যমান। বিভিন্ন পৰিৱেশত অৰ্থৰ নাটনি অনুভৱ। বিদ্যাৰ্থীৰ পৰিৱেশত কৰ্মোন্নতি থাকিব। বাঞ্ছা সিদ্ধিত আনন্দ থাকিব। যিকোনো পৰিৱেশত কৃতকাৰ্যতা লাভ। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন পৰিৱেশত সফলতা থাকিলেও মনোবাঞ্ছিত কৰ্মলাভৰ বাবে অপেক্ষাৰ প্ৰয়োজন আছে। শুভ সংবাদত আশা বৃদ্ধি। প্ৰেমত কৰ্মোন্নতি থাকিব। বহুদিনীয়া বাঞ্ছিত সফলতাত আনন্দ বৃদ্ধিৰ যোগ। শুভ দিন। পাৰিবাৰিকত গতানুগতিকতা অব্যাহত থাকিব, কিন্তু ভাতৃস্থানীয় কোনো ব্যক্তিৰ সংবাদত চিন্তা বৃদ্ধি। স্বাস্থ্যৰ বাবে অৰ্থহানি। ব্যৱসায়ত সামান্য কৰ্মোন্নতি আশা কৰিব পাৰে। পৰিশ্ৰম বৃদ্ধি, কিন্তু উপাৰ্জন কম। কৰ্মচাৰীৰ কৰ্ম পৰিৱৰ্তনত আনন্দ প্ৰাপ্তি, কিন্তু ব্যাধিক্যত চিন্তা বৃদ্ধি। শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 5 সংখ্যা অশুভ। আজি কুম্ভ ৰাশিৰ ব্যক্তিয়ে জীৱ-জন্তু বা যান-বাহনৰ আঘাতৰ পৰা সতৰ্কতা লোৱা আৱশ্যক। অস্ত্ৰ-শস্ত্ৰৰ আঘাতৰ পৰাও সাৱধান হওক। অবাবত ধন আৰু সম্পদহানিৰ পৰাও সাৱধান হোৱা উচিত। বিদ্যাৰ্থীৰ পৰিৱেশ অনুন্নত, কিন্তু বাঞ্ছিত দ্ৰব্য লাভত আনন্দ প্ৰাপ্তিৰ যোগ। অৰ্থ লাভ। কৰ্মপ্ৰাৰ্থীৰ শুভ কৰ্মত অংশগ্ৰহণ আৰু ব্যস্ততা। সামাজিক কৰ্মত স্থান আৰু সন্মান লাভ। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব। প্ৰিয় বন্ধুৰ সংগ আৰু বাঞ্ছিত দ্ৰব্য লাভৰ যোগ আছে। পাৰিবাৰিক পৰিৱেশ উন্নত হলেও নানা কাৰণত ধন ক্ষয়। ভ্ৰমণত আনন্দ থাকিব। ব্যৱসায়ত লোকচান বৃদ্ধি। প্ৰতিকূল পৰিৱেশ। ব্যাধিক্য যোগ। কৰ্মচাৰী কৰ্মহানি আৰু ভাগ্যহানি যোগ আছে। সামাজিক কৰ্ম আৰু ভ্ৰমণ। আজি শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 1 সংখ্যা অশুভ। মীন ৰাশিজাত ব্যক্তিয়ে আজি যিকোনো আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। সম্পদ লাভ, ধন লাভ আৰু মনোবাঞ্ছা সিদ্ধি। বিদ্যাৰ্থীৰ বিভিন্ন পৰিৱেশত সফলতা লাভ। শিল্প সংস্কৃতিতো যশস্যা বৃদ্ধিৰ যোগ আছে। অৰ্থহানি যোগো বিদ্যমান। কৰ্মপ্ৰাৰ্থীৰ গতানুগতিকতা অব্যাহত থাকিব, কিন্তু বাঞ্ছা সিদ্ধিৰ বাবে অপেক্ষা কৰক। প্ৰেমত আনন্দ অব্যাহত থাকিব। অৰ্থ আৰু বাঞ্ছিত দ্ৰব্য লাভ। পাৰিবাৰিকত সুখ বৃদ্ধি, ঘৰুৱা সম্পদ বৃদ্ধি, মনোবাঞ্ছা সিদ্ধিত আনন্দ থাকিব। ব্যৱসায়ত বিভিন্ন উপায়েৰে ধন লাভ। লটাৰীজাতীয় ব্যৱসায়তো উপাৰ্জন বৃদ্ধিৰ যোগ দেখা যায়। বহু অৰ্থ লাভৰ যোগ। কৰ্মচাৰীৰ দুখ, সঞ্চিত অৰ্থ ব্যয়। সামাজিক কৰ্মত যশস্যা বৃদ্ধি। আজি শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 9 সংখ্যা অশুভ। শেষত এতিয়া ৰাশিসমূহত বিবৃত কৰা ৰং আৰু সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে ধ্যান দিবলৈ অনুৰোধ জনালো। ৰং ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ। আপুনি ব্যৱহাৰ কৰা পোছাক তেনে ৰঙৰ ব্যৱহাৰ কৰিব পাৰে, বা তেনে ৰঙৰ সৰু বস্ত্ৰ বা ৰুমালো ব্যৱহাৰ কৰিব পাৰে, অথবা তেনে ৰঙৰ সূতাও হাতত বান্ধি ৰাখিব পাৰে। এতিয়া আহোঁ সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে। কোনো কৰ্মত অগ্ৰসৰ হওঁতে তাত ব্যৱহাৰ কৰিব পৰা সংখ্যা, যেনে আজিৰ তাৰিখটো যোগ কৰিলে 9 সংখ্যাটো পোৱা যায়। সাধাৰণভাৱে আপোনাৰ নামৰ সংখ্যাৰ যোগফল ধৰি ললো 4 পোৱা যায়। এতিয়া 9 আৰু 4 সংখ্যা দুটা যোগ কৰিলে 4 সংখ্যাটো পুনৰ পোৱা যাব। যদি সংখ্যাটো আপোনাৰ বাবে শুভ হয় তেন্তে ব্যৱহাৰযোগ্য আৰু সেইটো কৰ্মত আজি সফলতা আহিব বুলি ধৰি ল'ব পাৰি। যদি অশুভ হয় তেন্তে কৰ্মত সফলতা কমিব আৰু তেনেকুৱা সংখ্যা পৰিত্যাগ কৰা উচিত।
অন্যান্য সংখ্যাবোৰে মিশ্ৰ ফল দান কৰিব। চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু মংগলময় হোৱাৰ কামনা কৰিলোঁ। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক আৰু আপোনাৰ মনোবাঞ্ছা সিদ্ধি হওক। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ ইমানতে অন্ত কৰি অহা কালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। ধন্যবাদ।